আপোনালোকে চাই আছে টাইম এৰ ষ্টুডিঅ'ত মই শৰৎ গান আৰু লৈ আহিছো আন এক গুৰুত্বপূৰ্ণ খবৰ প্ৰশাসনৰ যি নিয়ম অৰ্থাৎ কোনো লোকে যদি অবৈধভাৱে দখল কৰি আছে বনাঞ্চলৰ ভূমি যদি দখল কৰি আছে সেইসমূহ লোকক উচ্ছেদ কৰা হ'ব আৰু এইবাৰ প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান চলিব বৰাপানী বনাঞ্চলত আৰু বৰাপানী বনাঞ্চলত শীঘ্ৰে উচ্ছেদ অভিযান চলাব যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিলে যে কোনো বনাঞ্চলৰ ভূমি দখল কৰিব নোৱাৰে সমগ্ৰ বনাঞ্চলসমূহ মুকলি কৰা হ'ব আৰু ইয়াৰ পিছতে এতিয়া পুনৰবাৰ এতিয়া বনাঞ্চল সংৰক্ষণৰ কাৰণে অবৈধভাৱে যিসকল লোকে দখল কৰি আছে সেই যিসমূহ ঘৰ সেই ঘৰসমূহ উচ্ছেদ কৰা হ'ব আৰু দুদিনৰ সময়সীমা বান্ধি দিছে অৰ্থাৎ দুদিনৰ ভিতৰত খালী কৰিব লাগিব ঘৰ আমি জনাই আছো সবিস্তাৰে সমগ্ৰ খবৰ কামপুৰৰ বৰাপানী বনাঞ্চলত চলিব বৃহৎ উচ্ছেদ অভিযান প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান চলিব শীঘ্ৰে চলিব উচ্ছেদ অভিযান আৰু মাইক যোগে ভূমি খালী কৰাৰ নিৰ্দেশ জাৰি কৰিছে বন বিভাগৰ তৰফৰ পৰা আৰু বেদখলকাৰী দুদিনৰ সময়সীমা বান্ধি দিছে বন বিভাগে ভূমি খালী নকৰিলে চলিব বুলডোজাৰ আৰু বন বিভাগৰ নিৰ্দেশৰ পিছতে এতিয়া তালি টোপোলা বান্ধিছে বেদখলকাৰীয়ে এই মুহূৰ্তৰ সমগ্ৰ খবৰ কামপুৰৰ বৰাপানী বনাঞ্চলত চলিব বৃহৎ উচ্ছেদ অভিযান শীঘ্ৰে চলিব উচ্ছেদ অভিযান আৰু মাইক যোগে ইতিমধ্যে ঘৰ খালী কৰাৰ নিৰ্দেশ দিছে ভূমি খালী কৰাৰ নিৰ্দেশ দিছে আৰু বেদখলকাৰী দুদিনৰ সময়সীমা বান্ধি দিছে আৰু ভূমি খালী নকৰিলে বুলডোজাৰ চলাৰ হুংকাৰ দিছে আৰু বন বিভাগৰ নিৰ্দেশৰ পাছতে এতিয়া তালি টোপোলা বান্ধি বেদখলকাৰী পলাবলগীয়া হৈছে প্ৰশাসনৰ তৰফৰ পৰা জাননী জাৰি কৰা হৈছিলে কি কৈছে জাননী প্ৰশাসনে মাইক যোগে কি জাননী জাৰি কৰিছে শুনাব বিচাৰিছো টাইম এৰ দৰ্শকক ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা হৈছে কামপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৰপানী বনাঞ্চলত অবৈধভাৱে বসবাস বেদখল ঘৰ দুৱাৰ নিৰ্মাণ খেতি বাতি কৰা তথা অন্যান্য অবৈধ নিৰ্মাণ বা কাৰ্যকলাপত জড়িত সকলো ব্যক্তিয়ে আজিৰ পৰা 2 দিনৰ ভিতৰত নিজ নিজ অবৈধ দখল আৰু বনাঞ্চলখন খালী কৰি দিব লাগিব উল্লেখযোগ্য যে সংৰক্ষিত সুৰক্ষিত বনাঞ্চলৰ ভিতৰত এই ধৰণৰ অবৈধ দখল নিৰ্মাণ আৰু কাৰ্যকলাপ অসম বন আইন 1891 ধাৰা 24 আৰু 25 বিধান অনুসৰি বেআইনী বুলি গণ্য কৰা হয় সেয়ে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত বনাঞ্চল খালী নকৰিলে প্ৰচলিত আইন আৰু নিয়ম অনুসৰি তথা মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি বন বিভাগ আৰক্ষী বিভাগ আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা উচ্ছেদ অভিযান চলোৱা হ'ব উক্ত উচ্ছেদ অভিযানৰ সময়ত অবৈধভাৱে দখল কৰি ৰখা ভূমি ঘৰ দুৱাৰ বা অন্যান্য সামগ্ৰী আঁতৰোৱাৰ ফলত হোৱা কোনো ধৰণৰ ক্ষয়ক্ষতিৰ বাবে বন বিভাগ কোনো কাৰণতে দায়ী নহ'ব সেয়ে সকলো সংশ্লিষ্ট ব্যক্তিক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত স্ব-ইচ্ছাই বনাঞ্চল খালী কৰি বন বিভাগক উচ্ছেদ অভিযানত সহযোগিতা কৰিবলৈ জনোৱা হ'ল বন বিভাগ নগাঁও বন সংমণ্ডল কামপুৰ বনাঞ্চলিক কাৰ্যালয় ইয়াৰ দ্বাৰা আপোনালোকে শুনিলে তেনেধৰণে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে মাইক যোগে তেখেতলোকে জাননী জাৰি কৰিছে অৰ্থাৎ যে যদি ঘৰ খালী নকৰে অৰ্থাৎ যদি ভূমি খালী নকৰে তেতিয়াহ'লে যদি কোনো লোকৰ যদি ঘৰ যদি ভাঙে বা বুলডোজাৰে যদি কোনো লোকৰ ঘৰ যদি উচ্ছেদ কৰে তেতিয়াহ'লে সেই ঘৰৰ ভিতৰত থকা বস্তু বাহিনী যদি নষ্ট হয় তাৰ কাৰণে কিন্তু প্ৰশাসন দায়ী নহয় বুলি কৈছে আৰু তাৰ পাছত এতিয়া তালি টোপোলালৈ এনেধৰণে সকলোৱে সেই যি সংৰক্ষিত বনাঞ্চলৰ যি ভূমি সেয়া খালী কৰা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে মাইক যোগে জাননী জাৰি কৰিছে যে সকলোকে যি বৰাপানী বনাঞ্চল সেই বনাঞ্চল এৰি যাবলৈ কৈছে সকলোকে নিজৰ ঘৰ দুৱাৰ এৰি যাবলৈ কৈছে আৰু তাৰ পাছতে এতিয়া প্ৰতিগৰাকী লোকে নিজৰ বস্তুসমূহলৈ এনেধৰণে ভূমি খালী কৰি যোৱা দেখিবলৈ পোৱা গৈছে যিহেতু ইয়াৰ পূৰ্বেও বহু ঠাইত উচ্ছেদ অভিযান চলিছিলে বৃহৎ উচ্ছেদ অভিযান চলা দেখিবলৈ পোৱা গৈছিলে তাৰ পাছত কিছুদিনৰ কাৰণে যদিও বন্ধ আছিলে পুনৰ এতিয়া কামপুৰৰ বৰাপানীৰে বৃহৎ উচ্ছেদ অভিযান চলাবলৈ আগবাঢ়িছে বৰাপানী বনাঞ্চলত চলিব বৃহৎ উচ্ছেদ অভিযান যিহেতু আজি বহু বছৰ ধৰি বহু লোকে অবৈধভাৱে দখল কৰি আছে বৰাপানী বনাঞ্চলৰ ভূমি আৰু তাৰ পাছত এই খবৰ লাভ কৰাৰ পাছতে এতিয়া প্ৰশাসন হস্তমোৱা দেখিবলৈ পোৱা গৈছে প্ৰশাসনৰ লোকে এতিয়া ইয়াৰ ওপৰত বৃহৎ একশ্যন লোৱা দেখিবলৈ পোৱা গৈছে আৰু
তথা অন্যান্য আৰু দুদিনৰ ভিতৰত নিৰ্মাণ বা কাৰ্যকলাপ দুদিনৰ ভিতৰত সকলোকে ঘৰ খালী কৰিবলৈ দিছে আমি জনাই আছো এই মুহূৰ্তত খবৰ আমি জনাবলৈ চেষ্টা কৰিছো দুদিনৰ ভিতৰত ঘৰ খালী কৰাৰ নিৰ্দেশ দিছে অবৈধভাৱে দখল কৰি থকা যি ভূমি সেই ভূমি খালী কৰিবলৈ দিছে আৰু তাৰ কাৰণে নিৰ্মাণ আৰু তাৰ কাৰণে প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে আৰু লগতে কৈছে যে প্ৰশাসনে যদি কোনো লোকে ঘৰ খালী নকৰে বা যদি কোনো লোকে ঘৰ খালী নকৰাকে থাকে তেতিয়াহ'লে যদি প্ৰশাসনে এই ঘৰসমূহৰ ওপৰত যদি বুলডোজাৰ চলাই বা তেখেতলোকৰ যদি বস্তু বাহিনী নষ্ট হয় তাৰ কাৰণে কিন্তু প্ৰশাসন দায়ী নহয় বুলি কৈছে আৰু এতিয়া সকলোৰে মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে সকলোৱে ঘৰ বাৰী এৰি এতিয়া সেই ঠাই ত্যাগ কৰা দেখিবলৈ পোৱা গৈছে আৰু দুদিনৰ ভিতৰত ঘৰ খালী কৰাৰ নিৰ্দেশ দিছে ভূমি খালী কৰাৰ নিৰ্দেশ দিছে দুদিনৰ সময়সীমা বান্ধি দিছে আৰু এইবাৰ কামপুৰৰ বৰাপানী বনাঞ্চলত চলিব এই বৃহৎ উচ্ছেদ অভিযান বনাঞ্চল খালী কৰি বন বিভাগক কৰিবলৈ জনোৱা হ'ল বন বিভাগ নগাঁও বন সংমণ্ডল কামপুৰ বনাঞ্চলিক কাৰ্যালয় ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা হয় যে কামপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৰপানী বনাঞ্চলত অবৈধভাৱে বসবাস বেদখল ঘৰ দুৱাৰ নিৰ্মাণ খেতি বাতি কৰা তথা অন্যান্য অবৈধ নিৰ্মাণ বা কাৰ্যকলাপত জড়িত সকলো ব্যক্তিয়ে আজিৰ পৰা 2 দিনৰ ভিতৰত নিজ নিজ অবৈধ দখল আৰু বনাঞ্চলখন খালী কৰি দিব লাগিব উল্লেখযোগ্য যে সংৰক্ষিত সুৰক্ষিত বনাঞ্চলৰ ভিতৰত এই ধৰণৰ অবৈধ দখল নিৰ্মাণ আৰু কাৰ্যকলাপ অসম বন আইন 1891 ধাৰা 24 আৰু 25 বিধান অনুসৰি বেআইনী বুলি গণ্য কৰা হয় সেয়ে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত বনাঞ্চল খালী নকৰিলে প্ৰচলিত আইন আৰু নিয়ম অনুসৰি তথা মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি বন বিভাগ আৰক্ষী বিভাগ আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা উচ্ছেদ অভিযান চলোৱা হ'ব উক্ত উচ্ছেদ অভিযানৰ সময়ত অবৈধভাৱে দখল কৰি ৰখা ভূমি ঘৰ দুৱাৰ বা অন্যান্য সামগ্ৰী আঁতৰোৱাৰ ফলত হোৱা কোনো ধৰণৰ ক্ষয়ক্ষতিৰ বাবে বন বিভাগ কোনো কাৰণতে দায়ী নহ'ব সেয়ে সকলো সংশ্লিষ্ট ব্যক্তিক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত স্ব ইচ্ছাই বনাঞ্চল খালী কৰি বন বিভাগক উচ্ছেদ অভিযানত সহযোগিতা কৰিবলৈ জনোৱা হ'ল বন বিভাগ নগাঁও বন সংমণ্ডল কামপুৰ বনাঞ্চলিক কাৰ্যালয় ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা হয় যে কামপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৰপানী বনাঞ্চলত অবৈধভাৱে বসবাস বেদখল ঘৰ দুৱাৰ নিৰ্মাণ খেতি বাতি কৰা তথা অন্যান্য অবৈধ নিৰ্মাণ